নমস্কাৰ সকলোকে। আজি মই ঘৰতে বনালোঁ মেংগো আইচক্ৰীম। প্ৰথমতে মই অলপ গাখীৰৰ পৰা চানা ফটাই ল'লোঁ, তাৰপিছত কেইটামান কাঠবাদাম ভাজি ল'লোঁ, তাৰপিছত আমৰ বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত মই সেই আমখিনি আৰু সেই যে মই চানা ফটাই লৈছিলোঁ গাখীৰৰ পৰা সেইখিনি মিক্সিত দি তাত 2 চামুচ চেনি দিলোঁ। মিঠাটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। আমতো মিঠা আছে সেইকাৰণে মই অলপ কমকৈ দিলোঁ। সেইখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ মিহিকৈ। তাত মই ফ্ৰেছ আমুল তাজাৰ এটা ক্ৰীম পাই, বজাৰত কিনিব পাই, মিঠা ক্ৰীম, সেইটো দি দিছিলোঁ। সেইটো মই ভিডিঅ' কৰি লোৱা নহ'ল। তাত আপোনালোকে এনেকৈ আইচক্ৰীম বনালে দি দিব, তেতিয়া আৰু খাই বেছি ভাল লাগে। তাৰপিছত কিছু সময় এই আমুল তাজাৰ ক্ৰীমটো দি কিছু সময় এনেকৈ ঘুটি থাকিলোঁ। তাৰপিছত আগৰে শেষ হোৱা আইচক্ৰীমৰ টেমা এটাত এনেকৈ দি ক্ৰীমখিনি দি তাত ধুনীয়াকৈ কাঠবাদাম আৰু সৰু সৰুকৈ কাটি লোৱা আম অলপ দি প্লাষ্টিক এখন দি ঢাকনিটো মাৰি ফ্ৰিজত কেইঘণ্টামানৰ কাৰণে ৰাখি থলোঁ। বেছি বহুত ঘণ্টা ৰাখিব নালাগে, কেইঘণ্টামানৰ ৰাখিলে হ'ব। তাৰপিছত তাৰ পৰা উলিয়াই আনি এনেকৈ মোৰ ছোৱালীজনীক খাব দিলোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, বহুত ভাল লাগে, টেষ্টি লাগে খাবলৈ। এতিয়া আমৰ বতৰ যিহেতু আপোনালোকেও দিব। তো মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এটা কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই।